সকলোকে নমস্কাৰ জনাইছো আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া ব্যাকৰণ প্ৰত্যয়ৰ বিষয়ে। ইয়াত আপোনালোকে প্ৰত্যয় কাক বোলে, প্ৰত্যয় কেইবিধ আৰু কি কি, প্ৰত্যয়ৰে সূত্ৰ লিখি কেনেকৈ উদাহৰণ দিব লাগে তাক আমি দেখাবলৈ ভিডিঅ'টোত চেষ্টা কৰিম। তেন্তে পলম নকৰো, ভিডিঅ'টো আৰম্ভ কৰা হওক। আমি ডেমো হিচাপে এটা প্ৰশ্ন লৈ লৈছো, প্ৰত্যয় কাক বোলে, প্ৰত্যয় কেইবিধ আৰু কি কি, প্ৰত্যয়ৰে সূত্ৰ লিখি উদাহৰণ দিয়া। এই প্ৰশ্নটো আমি আলোচনা কৰিবলৈ যাওঁতে প্ৰত্যয়ৰ লগত জড়িত হৈ থকা সকলোবিলাক দিশ আমি আলোচনাৰ মাজত আনিবলৈ চেষ্টা কৰিম। এতিয়া প্ৰত্যয় কাক বুলি কোৱাৰ লগে লগে আমি প্ৰত্যয়ৰ সংজ্ঞাটো এনেদৰে দিম যে প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে তাকে প্ৰত্যয় বোলে। যেনে ফুল যোগনি ফুলনি, চুৰ যোগনি চুৰণি। এটা ফুল যোগ অনি, অনিটো এটা বৰ্ণ বা বৰ্ণ সমষ্টি হয়, হয়নে নহয়? এটা ফুল আৰু চুৰ, দেখিছে, চুৰ যোগনি চুৰণি, মানে ফুল আৰু চুৰ এইবিলাক কি হয়? প্ৰকৃতি বা মূল হয়। প্ৰকৃতি মানে কি আমি জানিবলৈ হ'লে, প্ৰকৃতি মানে হৈছে বিভক্তি প্ৰত্যয় আদি যোগ নোহোৱা যিটো অৱস্থাৰ শব্দ, সেই শব্দবিলাকক কোৱা হয় প্ৰকৃতি বুলি কোৱা হয়। এতিয়া এই প্ৰকৃতি বা মূলৰ লগত কি লগ লাগিছে? এটা বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈছে আৰু নতুন এটা শব্দৰ সৃষ্টি হৈছে। যেনেকৈ ফুলৰ লগত অনি যোগ হৈ ফুলনি সৃষ্টি হৈছে, চুৰৰ লগত অনি যোগ হৈ চুৰণি সৃষ্টি হৈছে। তাকে আমি কি বুলি ক'ব পাৰোঁ? প্ৰত্যয় বুলি ক'ব পাৰোঁ। এতিয়া প্ৰত্যয় কেইবিধ বুলি কোৱাৰ লগে লগে আমি ক'ব লাগিব যে প্ৰত্যয় চাৰিবিধ: কৃত প্ৰত্যয়, তদ্ধিত প্ৰত্যয়, স্ত্ৰী প্ৰত্যয়, বিভক্তিবাচক প্ৰত্যয়। এই চাৰিটা হৈছে প্ৰত্যয় প্ৰকাৰ। এতিয়া কৃত প্ৰত্যয় মানে কি? কৃত প্ৰত্যয় মানে হৈছে ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ নতুন পদ গঠন হয় তাকে কৃত প্ৰত্যয় বোলে। যেনে লিখ যোগক লিখক, কৰ যোগোৱা কৰোৱা, খজুৱা যোগতি খজুৱতি, কাণ জোকোৰা কান্দোৰা, নাচ জোকনি নাচনি, এইবিলাক হৈছে কি হয়? এইবিলাক কৃত প্ৰত্যয় হয়। এতিয়া ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হয় বুলি কৈছে। এতিয়া আমি যদি উদাহৰণটো চাওঁ, লিখ, লিখ বুলি কোৱাৰ লগে লগে এইটো কি হয়? ক্ৰিয়াৰ মূল বুজাইছে, লিখ মানে লিখা। কৰ, কৰা মানে। খজুৱা, খজুৱাটো এটা কি হয়? ক্ৰিয়াৰ মূল হয়। কাণ, কাণ বুলি কোৱাৰ লগে লগে কান্দিব লাগিব, এইটো কি হয়? ক্ৰিয়াৰ মূল হয়। নাচ, ওজা, খোজ, মৰ, এইবিলাক কি হয়? ক্ৰিয়াৰ মূল হয়। আৰু এই ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈছে, অক প্ৰত্যয়, ৱা, অতি, উৰা, অনি, অনি, অনিয়াম, অক, এইবিলাক হৈছে প্ৰত্যয়। আৰু এই প্ৰত্যয়বিলাকৰ লগত যোগ হৈ যিবিলাক শব্দৰ সৃষ্টি হৈছে তাকে কি প্ৰত্যয় বুলি কোৱা হয়। যেনে লিখ যোগক লিখক, কৰ যোগোৱা কৰোঁ, খজুৱা যোগতি খজুৱতি, কাণ্ড জোকোৰা কান্দোৰা, নাচ যোগনি নাচনি, এইবিলাক হৈছে কৃত প্ৰত্যয়। তাৰ পাছতে আমি আহিছোঁ তদ্ধিত প্ৰত্যয় মানে কি? তদ্ধিত প্ৰত্যয় মানে হৈছে প্ৰতিপাদিকৰ পাছফালে যিবোৰ প্ৰত্যয় যোগ হৈ নতুন শব্দৰ সৃষ্টি হয় তাকে তদ্ধিত প্ৰত্যয় বোলে। যেনে খেতি যোগক খেতিয়ক, ঘৰ যোগচীয়া ঘৰচীয়া, ফুল যোগাম ফুলাম, ধান যোগনি ধাননি, দয়া যোগালো দয়ালু, গাঁও যোগলীয়া গাঁৱলীয়া। এতিয়া প্ৰতিপাদিক মানে কি? আমি প্ৰতিপাদিক মানে জানিব লাগিব যে নাম পদৰ যিটো মূল অংশ তাক প্ৰতিপাদিক বুলি কোৱা হয়। অৰ্থাৎ বিভক্তিহীন নাম শব্দক প্ৰতিপাদিক বুলি কোৱা হয়। অৰ্থাৎ হাত, কলম, ঘৰ, সুখ, জল, মানুহ, এইবিলাক হৈছে প্ৰতিপাদিক। আৰু এই প্ৰতিপাদিকবিলাকৰ পাছফালে যিবোৰ প্ৰত্যয় যোগ হয়, সেই যোগ হৈ যিবিলাক শব্দৰ সৃষ্টি হয় তাকে তদ্ধিত প্ৰত্যয় বোলে। যেনে খেতি, খেতিটো এটা কি হয়? প্ৰতিপাদিক হয়। তাৰ পাছফালে অক প্ৰত্যয় যোগ হৈছে, খেতিয়ক হৈছে। যেনেকৈ ঘৰ, ঘৰৰ লগত অচিয়া যোগ হৈছে, ফুলৰ লগত আম যোগ হৈছে, ধানৰ লগত অনি যোগ হৈছে, দয়াৰ লগত আলু, গাঁৱৰ লগত অলিয়া, এইবিলাক হৈছে এটা এটা প্ৰত্যয়। আৰু এই প্ৰত্যয়বিলাক যেতিয়া প্ৰতিপাদিকৰ পাছফালে যোগ হৈছে তেতিয়া এটা নতুন শব্দৰ সৃষ্টি হৈছে। সেই শব্দটো কি হৈছে? তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। অৰ্থাৎ আমি মনত ৰাখিব লাগিব যে কৃত প্ৰত্যয়বিলাকত অৰ্থাৎ ক্ৰিয়াবাচক শব্দৰ লগত বহে প্ৰত্যয়বিলাক। কৃত প্ৰত্যয়বিলাক ক্ৰিয়াবাচক শব্দৰ পাছত যিবিলাক প্ৰত্যয় যোগ হয়, কিন্তু তদ্ধিত প্ৰত্যয়বিলাক প্ৰতিপাদিকৰ পাছফালে বিশেষ্য বিশেষণ এইবিলাকৰ পাছফালে যিবিলাক প্ৰত্যয় যোগ হয় তাক তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। এতিয়া আমি আহিছোঁ নেক্সট, স্ত্ৰী প্ৰত্যয়। নাম শব্দৰ স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পিছত যিবোৰ চিন যোগ হয় তাকে স্ত্ৰী প্ৰত্যয় বোলে। উদাহৰণটো চালেহে আমি ভালদৰে বেছিকৈ বুজি পাম। যেনে উকিল যোগনি উকিলনি, উকিলৰ লগত আমি অনি প্ৰত্যয় যোগ কৰিছোঁ,
ফলত কি হৈছে উকিলনি হৈছে আমি উকিলটো কি হয় নাম শব্দ তাৰ লগত আমি স্ত্ৰীলিংগ বুজাবলৈ যিবোৰ চিন ব্যৱহাৰ কৰিছো অৰ্থাৎ অনি চিনটো আমি ব্যৱহাৰ কৰিছো উকিলনি হৈ গৈছে ৰান্ধৰ লগত অনি যোগ কৰিছো ভূত লগত অনি যোগ কৰিছো সুৰ লগত অনি যোগ কৰিছো অৰ্থাৎ কি হৈ গৈছে এটা স্ত্ৰী প্ৰত্যয় হৈ গৈছে যেনেকৈ ৰান্ধ যোগনি ৰান্ধনি ভূত যোগনি ভূতুনি সুৰ যোগনি সুৰুনি এইবিলাক কি হয় স্ত্ৰী প্ৰত্যয় হয় অৰ্থাৎ নাম শব্দৰ পাছফালে স্ত্ৰীলিংগ বুজাবলৈ শব্দৰ পাছত যিবোৰ চিন যোগ হৈছে সেইবিলাকে হৈছে স্ত্ৰী প্ৰত্যয় নেক্সট হৈছে বিভক্তি নাম শব্দ বা ক্ৰিয়াবাচক শব্দৰ লগত যিবোৰ চিন যোগ হৈ পদ গঠন হয় তাকে বিভক্তি বুলি কোৱা হয় এতিয়া আমি বিভক্তি কেই প্ৰকাৰৰ পাইছিলো 7টা বিভক্তি আছিল হয় নে নহয় বিভক্তি লিষ্টটো মই দেখাই দিবলৈ চেষ্টা কৰিছো প্ৰথম বিভক্তি কি আছিল প্ৰথমতে ই লাগে দ্বিতীয় ক লাগে তৃতীয় ৰেডি দ্বাৰা চতুৰ্থী লৈ পঞ্চমী পৰা ষষ্ঠী আৰু সপ্তমী তো এইবিলাক হৈছে বিভক্তি অৰ্থাৎ নাম শব্দ বা ক্ৰিয়াবাচক শব্দৰ লগত যেতিয়া এই বিভক্তি চিনবিলাক গঠন হয় অৰ্থাৎ যোগ হয় আৰু যোগ হৈ যিবিলাক পদ গঠন হয় তাকে বিভক্তি বুলি কোৱা হয় যেনে কৰ যোগ আ আমি আ প্ৰত্যয় যোগ কৰিছো ফুল যোগ এ প্ৰত্যয় যোগ কৰিছো এ বিভক্তি ফুলে ফুল যোগ ইছে এইবিলাক হৈছে বিভক্তি অৰ্থাৎ ফুলিছে প্ৰত্যকাক বোলে প্ৰত্যক কেইবিধ আৰু প্ৰত্যেকৰ সূত্ৰলিখি উদাহৰণ দিয়া বুলি ক'লে মানে আমি ইমানখিনি কথা আলোচনা কৰিব লাগিব কিন্তু কেতিয়াবা আকৌ পৰীক্ষাত আমি নিৰ্দিষ্টতাবাচক প্ৰত্যয় সম্পৰ্কেও কেতিয়াবা পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় অৰ্থাৎ নিৰ্দিষ্টতাবাচক প্ৰত্যয় মানেনো কি নিৰ্দিষ্টকৈ বুজাবৰ বাবে মূলত বিশেষ্য পদৰ পিছত কেতিয়াবা বিশেষ্য বিশেষণ সংখ্যাবাচক শব্দ আৰু কোনো সৰ্বনামৰ পিছত যোগ হৈ কোনো বস্তু বা প্ৰাণী আকৃতি প্ৰকৃতি পৰিণাম লিংগাদি নিৰ্দেশ কৰে তাকে নিৰ্দিষ্টতাবাচক প্ৰত্যয় বা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ক নিৰ্দেশনাত্মক প্ৰত্যয় বুলি কোৱা হয় কেতিয়াবা নিৰ্দিষ্টতাবাচক নেদি নিৰ্দেশনাত্মক প্ৰত্যয় কাক বোলে বুলিও কোৱা হয় গতিকে দুইটা একে যেনেকৈ ধৰি লওক কথা কুৰা খন জাক ঠুক ফেৰা হাজ দল এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু ইয়াৰ লগত আমি যেতিয়া আমি শব্দ যোগ কৰিম হেতু কি হৈ যাব নিৰ্দিষ্টতাবাচক প্ৰত্যয় হৈ যাব যেনে কথা বুলি কোৱাৰ লগে লগে আমি কি উদাহৰণ মনত পৰে আমাৰ চাউল কথা কুৰা বুলি কোৱাৰ লগে লগে যেনেকৈ জুই কুৰালে মনত পৰে খন বুলি কোৱাৰ লগে লগে কিতাপখন চৰাই জাক কল থুক চুন ফেৰা ভাত হাঁচ ডেকা দল এইবিলাক হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় অৰ্থাৎ নিৰ্দিষ্টকৈ বুজাবৰ বাবে আমি কি কৰিছো কিছুমান বিশেষ্য কিছুমান বিশেষণ কিছুমান সংখ্যাবাচক শব্দ সৰ্বনামৰ পিছত কিছুমান প্ৰকৃতি পৰিণাম লিংগাদি এইবিলাক নিৰ্দেশ কৰিবৰ কাৰণে কিছুমান প্ৰত্যয় যোগ দিছো সেইবিলাকে হৈছে নিৰ্দিষ্টতাবাচক প্ৰত্যয় এতিয়া নেক্সট আহিছো আমি প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা অৰ্থাৎ পৰীক্ষাত আমি সাধাৰণতে মই যেটো স্ক্ৰিনত দেখাই দিছো সেই তাৰ পৰা সাধাৰণতে পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় এটা প্ৰশ্ন প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা বুলি আহে আমি যদি 12ৰ আছামিছৰ পেপাৰখন চাওঁ তেনেহলে 13 নম্বৰ নহয় 14 নম্বৰ প্ৰশ্নটোত আমি এই প্ৰশ্নটো একদম দেখিবলৈ পামি যে প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা এটা আহিবই চিয়ৰ আৰু সেই বস্তুকিটা ইয়াৰ মাজৰ পৰা বিশেষকৈ অহা দেখিবলৈ পোৱা যায় অৰ্থাৎ মই দুখন স্ক্ৰিন দেখাই দিবলৈ চেষ্টা কৰিম এই দুখনৰ পৰা প্ৰায় আহে যেনেকৈ নাচনি নাচ যোগনি নাচনি প্ৰত্যয়টো ভাঙিলো আৰু কি প্ৰত্যয় যোগ হৈছে আৰু কৃত প্ৰত্যয় নাচ বুলি কোৱাৰ লগে লগে ক্ৰিয়াবাচক শব্দ হৈ গ'ল কান বুলি কোৱাৰ লগে লগে ক্ৰিয়াবাচক শব্দ হৈ গ'ল গতিকে ক্ৰিয়াবাচক শব্দৰ লগত যিবিলাক প্ৰত্যয় যোগ হয় সেইবিলাক কি বুলি কোৱা হয় কৃত প্ৰত্যয় বুলি কোৱা হয় আমি পঢ়িছিলোঁ যেনেকৈ ধৰুৱা ধাৰ বুলি কোৱাৰ লগে লগে এইটো ক্ৰিয়াবাচক শব্দ নেকি নহয় গতিকে ই কৃত প্ৰত্যয় নহয় তদ্ধিত প্ৰত্যয় হ'ব খেতি খেত যোগ ই খেতি বিহুৱা জুই কুৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয় হয়তো হুৱন নদিয়াল মগনিয়াৰ ৰুৱনি ৰনুৱা উজনি এইবিলাক সব দেখাই দিবলৈ চেষ্টা কৰিছো এই দুইখন স্ক্ৰিন নেক্সট স্ক্ৰিনখনো মই দেখাই দিবলৈ চেষ্টা কৰিছো সাধাৰণতে ইয়াৰ পৰাই পৰীক্ষাত প্ৰশ্নবিলাক বেছিকৈ অহা দেখিবলৈ পোৱা যায় ইয়াৰ বাহিৰেও আহে প্ৰশ্ন কিন্তু ইয়াৰ পৰাই আমি বেছিকৈ অহা দেখিবলৈ পাওঁ তেন্তে ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো নিশ্চয় সহায় হ'ব বুলি আশা ৰাখিছো ধন্যবাদ